নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আমাৰ গুণোৎসৱ আহি আছে। গুণোৎসৱত আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰে টিচাৰৰ 3 মাহৰ এটেন্ডেন্স ৰিপৰ্ট দেখিব। তা যেহেতু আমি বৰ্তমান আমাৰ এটেন্ডেন্স শিক্ষা সেতুত অৰ্থাৎ অনলাইনত দি আছো, তা আমাৰ ৰিপৰ্ট অনলাইনত থাকিব অৰ্থাৎ শিক্ষা সেতুত থাকিব। তা আপোনালোকে শিক্ষা সেতুৰ পৰা কেনেকৈ আপোনালোকৰ স্টাফ মান্থলি এটেন্ডেন্স ৰিপৰ্ট ডাউনলোড কৰিব মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম। আৰু এই ৰিপৰ্ট ডাউনলোড কৰাৰ পিছত আপোনালোকে এইখন প্ৰিন্ট আউট কৰি স্কুলত ৰাখিব লাগিব। তা আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে স্টাফ মান্থলি এটেন্ডেন্স ৰিপৰ্ট ডাউনলোড কৰাৰ বাবে ফাৰ্ষ্ট আপোনালোকে গুগল ক্ৰমত অৰ্থাৎ শিক্ষা সেতু পৰ্টেলত আপোনালোকৰ স্কুল লগইন কৰিব। লগইন কৰাৰ পিছত এনেকুৱা ডাছবৰ্ড ওপেন হ'ব আৰু একেবাৰে সাইডত আপোনালোকে দেখা পাই আছে 3টা লাইন আছে। এই লাইনত আপোনালোকে ক্লিক কৰিব। তো মই ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে বহুত কেইটা অপচন আহিছে। তা যেহেতু আমি স্টাফ এটেন্ডেন্স ৰিপৰ্টটো ডাউনলোড কৰিম, তাৰ বাবে আমি কি কৰিম, ইয়াতে ৰিপৰ্ট বুলি লিখা আছে দেখা পাই আছে। এই ৰিপৰ্টত আমি কি কৰিম, ক্লিক কৰিম। তো মই ক্লিক কৰি আছো। ৰিপৰ্টত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে বহুত কেইটা অপচন আহিছে ইয়াতে, যেনেকৈ টিচাৰ এণ্ড ষ্টাফ ৰিপৰ্ট, টিচাৰ এণ্ড ষ্টাফ এটেন্ডেন্স ডেইলি ৰিপৰ্ট, টিচাৰ এণ্ড ষ্টাফ লিভ ৰিপৰ্ট, ষ্টুডেণ্ট ৰিপৰ্ট, ষ্টুডেণ্ট এটেন্ডেন্স ডেইলি ৰিপৰ্ট। এনেকুৱা একেবাৰে তলত আপোনালোকে দেখা পাব স্টাফ মান্থলি এটেন্ডেন্স ৰিপৰ্ট বুলি লিখা আছে। অৰ্থাৎ আপোনালোকে মান্থলি ৰিপৰ্ট ডাউনলোড কৰাৰ কাৰণে এই অপচনত আপোনালোকৰ কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাই আছে এনেকুৱা পেজ ওপেন হৈছে। আপোনালোকে স্ক্ৰীনত এবাৰ ক্লিক কৰিব, অপচনবিলাক গুচি যাব। তো আপোনালোকে এতিয়া দেখা পাই আছে ফাৰ্ষ্ট আমাৰ ইয়াতে লিখা আছে স্টাফ মান্থলি এটেন্ডেন্স ডিটেইলছ বুলি লিখা আছে। ইয়াৰ পিছত ফাৰ্ষ্ট ইয়াতে আছে স্টাফ নেম, স্টাফ টাইপ, পোষ্ট নেম, মোবাইল নাম্বাৰ। ইয়াৰ পিছত ইয়াতে লিখা আছে নৱেম্বৰ 1, নৱেম্বৰ 2, নৱেম্বৰ 3, নৱেম্বৰ 4, অৰ্থাৎ ডেট ৱাইজ আমাৰ কি আছে এটেন্ডেন্স ইয়াতে ৰিপৰ্টটো আছে। তা আপোনালোকে ইয়াতে দেখা পাই আছে ইয়াতে টোটেল প্ৰেজেন্ট, টোটেল এবসেন্ট, টোটেল হলিডে, গ্ৰাণ্ড টোটেল আছে। তা মই এইটো বৰ্তমান 21 তাৰিখলৈকে চলি আছে, সেইকাৰণে 21 তাৰিখৰ ৰিপৰ্ট দেখাব পাৰিম ইয়াতে। তা আপোনালোকক মই অক্টোবৰ মাহটো ডাউনলোড কৰি দেখাই দিম। তা অক্টোবৰ মাহ ডাউনলোড কৰাৰ কাৰণে আপোনালোকে কি কৰিব, ইয়াতে ফিল্টাৰ বুলি লিখা আছে দেখা পাই আছে আৰু ইয়াতে নৱেম্বৰ আছে আৰু ইয়াতে সাইডত এটা এৰো সিম্বল আছে। এই এৰো সিম্বলত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ অক্টোবৰ মাহ আহি গৈছে। তা আপোনালোকে ইয়াতে দেখা পাই আছে ডেট ৱাইজ গোটেই আমাৰ এটেন্ডেন্সবিলাক আছে, ইন টাইম আউট টাইম দিয়া আছে। তো একেবাৰে সাইডত আপোনালোকে স্ক্ৰল কৰি যাব। এতিয়া আপোনালোকে ইয়াতে দেখা পাই আছে টোটেল প্ৰেজেন্ট, মানে আমি কিমান দিন প্ৰেজেন্ট আছিলোঁ, টোটেল এবসেন্ট, ইয়াৰ পিছত টোটেল হলিডে কিমান আছিলে আৰু গ্ৰাণ্ড টোটেল অৰ্থাৎ এই মাহটো কিমান দিনৰ আছিলে ইয়াতে শ্ব' কৰিব। তা আপোনালোকে ইয়াতে এই ৰিপৰ্টটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকৰ কি কৰিব লাগিব, একেবাৰে সাইডত আপোনালোকে দেখা পাই আছে এখন এক্সেল বুলি লিখা আছে দেখা পাই আছে, এখন গ্ৰীণ সৰু বক্সত এক্স বুলি লিখা আছে, তাতে আপোনালোকৰ ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি আছো। ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোড ফাইল এগেইন বুলি এটা অপচন আহিছে দেখা পাই আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া দেখা পাই আছে ওপৰত ডাউনলোড আমাৰ হৈ গ'ল। এতিয়া আমি ইয়াতে ক্লিক কৰি ওপেন কৰিব পাৰিম, বা এইটো যদি আমাৰ গুচি যায় তেনেহ'লে আপোনালোকে কি কৰিব, ইয়াতে দেখা পাই আছে 3টা ডট আছে, এই ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে ডাউনলোড বুলি লিখা আছে, এই ডাউনলোডত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে স্টাফ মান্থলি এটেন্ডেন্স ৰিপৰ্ট বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আমি যে এক্সেল ফাইলত আমাৰ এই এটেন্ডেন্স ৰিপৰ্ট ডাউনলোড কৰিছো এইখন ইয়াতে আহি যাব। আপোনালোকে এইখন প্ৰিন্ট আউট কৰি স্কুলত ৰাখি দিব, কাৰণ আমাৰ গুণোৎসৱত লাষ্ট 3 মান্থৰ এটেন্ডেন্স ৰিপৰ্ট চাব, সেইকাৰণে আমাৰ এইখন প্ৰিন্ট আউট কৰি ৰাখিব লাগিব। তা আপোনালোকে সেম আগৰ নিচিনা ইয়াতে ক্লিক কৰি সেপ্টেম্বৰ মাহৰ আপোনালোকে ৰিপৰ্ট ডাউনলোড কৰিব পাৰিব, বা ইয়াৰ আগত যি ডাউনলোড কৰিব বিচাৰে আপোনালোকে ডাউনলোড কৰি চাব পাৰিব।
আৰু ইয়াতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ নেক্সট মান্থবিলাক আহি যাব যেনেকৈ অক্টোবৰ আছে আমি নৱেম্বৰত আকৌ আহিব লাগে ক্লিক কৰিলে আমাৰ নৱেম্বৰ আহি যাব এইদৰে আপোনালোকে যিকোনো মাহৰ এটেন্ডেন্স ৰিপৰ্ট ইয়াতে চাব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব তো শিক্ষাগুৰুসকল আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ